চৰকাৰ শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দীৰ্ঘদিনে ন্যায় বঞ্চিত শিক্ষকসকলে দাবী উত্থাপন কৰাৰ পিছতো বাৰে বাৰে প্ৰবঞ্চনা অসম চৰকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ বিচাৰি ৰুজু কৰা গোচৰত বাৰে বাৰে শপতনামা দাখিলতো বিলম্ব শিক্ষা বিভাগৰ বিপৰীতে বিভিন্ন সময়ত বিজ্ঞাপন প্ৰকাশ কৰি অভিজ্ঞতা সম্পন্ন শিক্ষকক এলাগি কৰি নতুন নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত একমুখে গৰিহণা সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ 12 বছৰ ধৰি শিক্ষকৰ দায়িত্ব পালন কৰাৰ পিছতো সেইসকল শিক্ষকক নতুনকৈ নিযুক্তি দিয়া সিদ্ধান্তক কোনোপধ্যেই মানি নলয় শিক্ষকসকলে 12 নৱেম্বৰত কাহিলিপাৰাস্থিত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ শিক্ষকসকলৰ 25 নৱেম্বৰতো 11,000 শিক্ষকে ৰূপায়ণ কৰিব অৱস্থান ধৰ্মঘট শেহতীয়াভাৱে তেওঁলোকে এতিয়া 2024ত আমাৰ 12 বছৰ চাকৰি অতিক্ৰম হৈ গ'ল 24ৰ পিছত তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে এনেকুৱা এটা সিদ্ধান্ত লৈছে যে চাকৰি আমাৰ তোমালোকক নতুনকৈ নিয়মীকৰণ কৰিম কিন্তু নতুন দৰমহা হ'ব পূৰ্বৰ দৰমহাত পূৰ্বৰ বেনিফিট পূৰ্বৰ লিভ চিপ বেনিফিট একো নোপোৱা তোমালোকক এইটো আমি কৰিব পাৰোঁ গতিকে এই কথাটো যদি আজি 5 বছৰ আগতে বা 10 বছৰ আগতে ক'লে হয় বা আজি 8 বছৰ আগতে ক'লে হয় তেতিয়াহ'লে আমি মানি ল'ব পাৰিলোঁ হয় কিন্তু আমি 13 বছৰ চাকৰি কৰাৰ পিছত এইটো কেনেকৈ মানি ল'ব পাৰিম এইটো আমাৰ কাৰণে সম্পূৰ্ণ একেবাৰে এইটো বঞ্চনাৰ এটা অবিচাৰযুক্ত এটা সিদ্ধান্ত বুলি ভাবোঁ চৰকাৰৰ আৰু এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু সেইকাৰণে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি গোচৰ ৰুজু কৰিছোঁ আৰু সেই গোচৰো আমাৰ চৰকাৰ গুৱাহাটী বিচাৰাধীন হৈ আছে কিন্তু চৰকাৰে একেবাৰে লেহেমীয়া কৰি আছে একেবাৰে দীঘলীয়া কৰি আছে আৰু চৰকাৰে তাত কোনো ধৰণৰ শপতনামা দাখিল কৰা নাই আজিলৈকে আৰু শপতনামা দাখিল নকৰাৰ ফলত কি হৈছে এতিয়া কেছটো মানে ৰিজাল্ট ওলোৱা নাই ফলাফল এটা ভালকৈ ওলোৱা নাই হয় এতিয়া সেইটো নোলোৱাতে আৰু কি কৰিছে এতিয়া শেহতীয়াভাৱে যোৱা সপ্তাহত আৰু এটা বিজ্ঞাপন ওলাই দিছে যে তেওঁলোকক আকৌ নিয়মীকৰণ কৰা হ'ব আগত পূৰ্বৰ 5 বছৰ অভিজ্ঞতাৰ ঠাইত 5 বছৰ ঠাইত এতিয়া 3 বছৰীয়া কৰি দিলে 3 বছৰীয়া অভিজ্ঞতাটো কৰি এতিয়া আকৌ নতুন যিখিনি 2022ত নিযুক্তি পাইছিল সেই 22ত নিযুক্তি পোৱাখিনিও তেওঁলোকৰ ৰেগুলাৰাইজ হ'ব অথচ আমি 2012ৰ পৰা এতিয়ালৈকে কৰি আছোঁ কিন্তু আমাৰ ক্ষেত্ৰত তেনেকুৱা কোনো সিদ্ধান্ত লোৱা নাই সেয়ে আমি আমাৰ 2012ৰ পৰা যিখিনি 12-14ত যিখিনি নিযুক্তি পাইছিলোঁ সেইখিনি আমি অত্যন্ত ক্ষোভিত হৈ পৰিছোঁ আৰু আমি অহা 12 তাৰিখে 12 নৱেম্বৰ তাৰিখে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ সন্মুখত আমি আমাৰ প্ৰায় 11,000 শিক্ষক আছোঁ 11,000 শিক্ষকে অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্য